অসমৰ তিনিটা ফেজত নিৰ্বাচন হৈছে আৰু তিনিটা ফেজতে তিনিটা সমষ্টি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে প্ৰথম পৰ্যায়ত যোৰহাট দ্বিতীয় পৰ্যায়ত নগাঁও তৃতীয় পৰ্যায়ত ধুবুৰী কিয় এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে সেয়া আমি জানিম কিন্তু এই মুহূৰ্তত আমি পুনে সংযোগ স্থাপন কৰিছোঁ আমাৰ ধুবুৰীৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া সৈতে ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ ব্যতিক্ৰমৰ মাজলৈ হয় ৰকিবুল হুছেইন ডাঙৰীয়া আপোনাক আমি স্বাগতম জনাইছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া খুব বেছি সময় আপোনাৰ পৰা নলওঁ এবাৰ ধুবুৰীত আপুনি কি দেখিছে ধুবুৰীত মই হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ অন্ত পেলোৱাৰ ইংগিত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমলৰ পতন দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিগত দিনত বিভিন্ন জাতি জনগোষ্ঠীক যিদৰে তুচ্ছ তাচ্ছিল্য অপমান কৰিছিল তাৰ প্ৰতিফলন ভোটাৰ ৰাইজে তেওঁক নাকচ কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসন উৰ পেলাবৰ কাৰণে তাৰ প্ৰথম ইংগিত দিব বিচাৰিছে আৰু এইটো কথাও ঠিক যে ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজে আগতো সমৰ্থন কৰা নাই এতিয়াও নকৰে কিন্তু তেওঁলোকে অনুভৱ কৰিছে যে বিজেপি আৰু বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসন উৰ পেলাবলৈ হ'লে অসমৰ পৰা AIUDF পতন হ'ব লাগিব UDFৰ ৰাজনৈতিক পতন হ'ব লাগিব আৰু ৰাইজে বাৰুকী অনুভৱ কৰিছে যে AIUDFৰ পতন হ'বলৈ হ'লে তেওঁলোকৰ চৰ্দাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া সাংসদ পদৰ পৰা তেওঁলোকক আঁতৰাব লাগিব বদৰুদ্দিন আজমল ডাঙৰীয়া সাংসদ যদি হাৰে তাৰ লগে লগে AUDF নাইকিয়া হ'ব AUDF নাইকিয়া হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ পৰা যে আঁতৰিব লাগিব সেই কথাটো আজি উজনিত যেনেকৈ বুজি পাইছে নামনিত যেনেকৈ বুজি পাইছে বৰাকতো বুজিছে বৈদ্য অসমো বুজিছে সকলো মানুহে বুজিছে আৰু সেইকাৰণে এইবাৰ আপোনালোকে দেখিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিৰুদ্ধে এটা জোৱাৰ উঠিছে বদৰুদ্দিন আজমল ডাঙৰীয়া যে হাৰিব সেই কথাটো স্পষ্ট হৈছে লগতে অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন ক্ষমতাৰ পৰা উত্তৰাৰ এটা ইংগিত ধুবুৰীবাসী ৰাইজে দিব বিচাৰিছে হয় ৰকিবুল হুছেইন ডাঙৰীয়া কোৱা হয় যে বদৰুদ্দিন আজমল ধুবুৰীৰ আচলতে চৰ্দাৰ বুলি কোৱা হয় যথেষ্ট শক্তিশালী আৰু এইবাৰ বদৰুদ্দিন আজমলৰ যুঁজখন এখন মহাৰণ হৈছে কাৰণ সন্মুখত আপুনি আছে আপুনি যিখিনি কথা ক'লে ধুবুৰীবাসী ৰাইজে এই কথাখিনি আপুনি কোৱা কথাখিনি বুজি পাইছেনে মই ইয়াত আহি দেখিলোঁ যে ইয়াৰ মানুহে ৰাজনৈতিকভাৱে সচেতন হয় আমাক বহুবাৰ নাকচ কৰিছে কংগ্ৰেছক কিন্তু এইবাৰ তেওঁলোকে অনুভৱ কৰিছে যে ইয়াৰ মানুহে এখন চৰকাৰে কি দিলে কি নিদিলে সেই কথা ইমান ভ্ৰক্ষেপ নাই কাৰণ মানুহ কৰ্ম কৰি খায় ৰাতিপুৱা গধূলিলৈকে আপোনাৰ খেতিত যায় সৰু ডাঙৰ ব্যৱসায় কৰে আৰু আপোনালোকে সকলো কথাখিনি জানেনে মই নাজানে মই নাজানো ধুবুৰীৰ যিসকল ধুবুৰীৰ সমষ্টিৰ যিসকল লোক সেই লোকসকলে কনষ্ট্ৰাকশ্যনৰ কামত টেকনিকেলি ভেৰি চাউণ্ড আজি যে আপোনালোকে বিজেপিৰ ওখ অফিচটো দেখিছে যিটোত বহি হিমন্ত বিশ্ব শৰ্মাই এই লোকসকলক তুচ্ছ তাচ্ছিল্য অপমান কৰে সেই কাৰ্যালয়টো ইয়াৰ আমাৰ যিসকল ধুবুৰীৰ টেকনিকেলি চাউণ্ড যাক আপোনাৰ পাইলিং কৰা বুলি কয় ঘৰটো বনোৱাৰ আগত পাইলিং কৰে এই ধুবুৰীবাসীৰ ৰাজমিস্ত্ৰী আৰু পাইলিং এক্সপাৰ্টসকলে এই লোকসকলে কৰ্ম কৰে তেওঁলোকৰ গোটেই বছৰটো কষ্ট কৰে ৰোজাৰ মাহত লগনো থাকে ৰোজা ৰাখি ব্ৰত ৰাখে আৰু ঈদৰ 5-6 দিন আগত তেওঁলোকে আৰ্জিত গোটেই বছৰটোৰ ধন ঘৰলৈ আহি শান্তিৰে নিজৰ ল'ৰা ছোৱালী আৰু পত্নীক লৈ একেলগে থাকি ঈদ পালন কৰিবলৈ বিচাৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত এই লোকসকলে কষ্ট কৰি উপাৰ্জন কৰা ধন লৈ যেতিয়া ঘৰলৈ আহে যেতিয়া ঈদৰ সময়ত নিজৰ ল'ৰা ছোৱালীক নিজৰ পত্নীক লৈ এসাঁজ ভালকৈ খাব খোজে কাপোৰ কানি লয় সেই সময়তে শুই থকা অৱস্থাত বিভিন্ন ধৰণেৰে মানুহক অত্যাচাৰ কৰি ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক কাঢ়ি লৈ গৈ জেলত নিক্ষেপ কৰা বহু উদাহৰণ আছে আনকি ডেকা ল'ৰাবিলাকে শুই থকা অৱস্থাত ঘৰৰ পৰা উঠাই লৈ গৈ বুকুত গুলিয়াই দিয়ে ৰাস্তাত পৰি থাকে আৰু নহ'লে ভৰিত গুলিয়াই আহত কৰে আনকি পিছদিনা পৰীক্ষা আপোনাৰ ভালকৈ পঢ়া শুনা কৰি 10টা-11টাত ল'ৰা ছোৱালী শুৱে ৰাতিপুৱা পৰীক্ষা দিব যাব অকল ধুবুৰীতে নহয় গুৱাহাটীতো দেখা গৈছে যে এই দুখীয়া মানুহবিলাকৰ ঘৰবিলাক
অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাই হাতী লগাই বা বুলডেজাৰ লৈ ভাঙি দিয়ে আৰু ল'ৰা ছোৱালীসকলে কান্দোনৰ ৰোল উঠে আপোনাৰ কিতাপখানিও আপোনালোকে দেখিছে হাতীয়ে গচকি আপোনাৰ বেয়া কৰি দিয়াৰ বহুত উদাহৰণ গুৱাহাটীতো দেখা যায় এই যে অত্যাচাৰী শাসন এই যে ৰাইজে ভালকৈ থাকিব নোৱাৰে এই থাকাৰ কাৰণে শান্তি বিচাৰে ৰাইজে নিৰাপত্তা বিচাৰে আমি কংগ্ৰেছে যেতিয়া গৰুকুটিত এই ধৰণৰ মানুহক উচ্ছেদ কৰিছিল সেই সময়ত আমি গৈছিলোঁ গৈ দেখিছিলোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মানুহটো মাৰিছে গুলিয়াই মাৰিছে পৃথিৱীত নোহোৱা মৰা মানুহটোৰ ওপৰত জঁপিয়াই তেওঁলোকে পৈশাচিক আনন্দ কৰিছে এই কথাবিলাকৰ সময়ত আমি যেতিয়া প্ৰতিবাদ কৰিছিলোঁ আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ জুই কৰা আমি পানী ঢালি নাইকিয়া কৰিব বিচাৰিছিলোঁ সেই সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাই যি সময়ত এই মানুহসকলক বিভিন্ন ধৰণৰ কেছ জাপি দি মানুহক বিপদত পেলাব খুজিছে সেই সময়তে বদৰুদ্দিন আজমল ডাঙৰীয়াই আহি কয় যে ধুবুৰীৰ মুছলমান মানুহবিলাক চুৰ ডকাইত আৰু ধৰ্ষণকাৰী এই ধৰণৰ কথা বতৰাবিলাকে হিমন্ত বিশ্ব শৰ্মাই যিটো বিচাৰি আছিল সেইটোৱে পোৱাৰ নিচিনা হয় আকৌ তেওঁলোকে এই মানুহখিনিক অত্যাচাৰ কৰাত লাগি যায় এনেধৰণৰ আনকি যিসকলে ভোট দি সাংসদ কৰিছে বদৰুদ্দিন আজমল ডাঙৰীয়াক সেই লোকসকলে কৈছে যে এই ল'ৰাবিলাকে ৰাস্তাত গৈ থাকোঁতে যদি ছোৱালী দেখে তেওঁলোকৰ তেজবিলাক গৰম হৈ যায় এনেধৰণৰ কথা বতৰাবিলাকে হিমন্ত বিশ্ব শৰ্মাই জ্বলোৱা জুইকুৰাত যেন বদৰুদ্দিন আজমল ডাঙৰীয়াই ঘিউ ঢালি দিছে পেট্ৰল ঢালি দিছে যেন ডিজেল ঢালি দি ভকভককৈ জ্বলাই দিব বিচাৰিছে এক অশান্তি পৰিৱেশ সৃষ্টি কৰিছে এই ক্ষোভ এই দুখ আজি ভোটৰ আকাৰ লৈছে আৰু সেইকাৰণে দেখিছে বদৰুদ্দিন আজমল ডাঙৰীয়াই হেলিকপ্টাৰ লৈ আহি মিটিঙত মানুহ নোহোৱাৰ বাবে 1.5 ঘণ্টা টোপনি যাবলগীয়া হৈছে হেলিকপ্টাৰত তাৰপিছত 300-400 সৰু সৰু ল'ৰা ছোৱালীৰ সন্মুখত তেওঁ কিবা এটা কৈ গুচি যাবলগীয়া হৈছে সম্পূৰ্ণ ৰাইজে তেওঁক নাকচ কৰিছে এই কথাটো আপোনালোকেও জানে আজি দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ গৈছে সেইকাৰণে ধুবুৰীত স্পষ্ট যে এইবাৰ ৰাইজে শান্তিত থকাৰ ছাত্ৰত অন্যান্য অসুবিধাবিলাকতো আছেই ইয়াৰ আপোনাৰ বিভিন্ন সমষ্টিৰ সমস্যাবিলাক বেলেগ বেলেগ আপুনি যদি মানকাছাৰৰ সমষ্টি চাই তেতিয়াহ'লে তাৰ সমস্যাৰ লগত আকৌ আপোনাৰ সাউথ চালমাৰা সমষ্টিৰ সমস্যাৰ মিল নাই ধুবুৰী সমষ্টিৰ কথাই কওক চেঙা মন্দিয়া আপোনাৰ সৃজনগ্ৰাম গোৱালপাৰা ইষ্ট আপোনাৰ এই বাকী সমষ্টিবিলাক আপোনাৰ বিলাসীপাৰা পূব গোলোকগঞ্জ আপোনাৰ গৌৰীপুৰ এই সমষ্টিবিলাকৰ আপোনাৰ সমস্যাবিলাক বেলেগ আজি আপোনালোকে যদি চায় সেই গোলোকগঞ্জ সমষ্টিৰ সমস্যা জাতিকহৰীয়া সমষ্টিৰ সমস্যা আৰু মানকাছাৰৰ সমস্যাৰ মাজত প্ৰভেদ আছে তাত আপোনাৰ যেনেকৈ আপোনাৰ মূল সমস্যা যেনেকৈ ইয়াত নদী ভাঙা সমস্যা মূল্যবৃদ্ধিৰ সমস্যা ৰাস্তা ঘাটৰ সমস্যা ঠিক সেইদৰে মানুহৰ আপোনাৰ সংস্থাপনৰ সমস্যা এই ধৰণৰ সমস্যাবিলাকতো আছেই সকলোতকৈ ডাঙৰ সমস্যাবিলাকত আপোনাৰ গা কৰি উঠিছে যে নিৰাপত্তাৰ সমস্যা একেলগে পৰিয়ালটোৰ লগত থাকিব নোৱাৰা সমস্যা মানুহে বিচাৰে শান্তি আৰু শান্তিৰ স্বাৰ্থতে এইবাৰ আপোনালোকে দেখিছে যে হিমন্ত বিশ্ব শৰ্মাক নাকচ কৰিবৰ কাৰণে তেওঁৰ ৰাজনৈতিক বন্ধু বদৰুদ্দিন আজমল ডাঙৰীয়াক নাকচ কৰাৰ কাৰণে আজি সংকল্প লৈছে হয় ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাক এবাৰ অকণমান নতুন ৰূপত দেখিবলৈ পোৱা গৈছে বিশেষকৈ সংখ্যালঘুৰ প্ৰধান অঞ্চলসমূহত প্ৰতিদিনে গৈছে ভোট খুজিছে আজিও গৈছে তেওঁৰ এই সলনি ৰূপটো কিয় আহিছে বুলি ভাবিছে তেওঁ মুখ্যমন্ত্ৰীৰ সলনি ৰূপটো আপুনি আজিহে দেখা পালে এই যে কংগ্ৰেছত থাকোঁতে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বিভিন্ন বেয়া কথা কৈছিল সেই ৰূপটো তাৰ পৰৱৰ্তী সময়ত আকৌ কংগ্ৰেছলৈ আহি ৰাহুল গান্ধীক বেয়াকৈ কৰা ৰূপটো এই যে তৰুণ গগৈ আৰু আমাৰ আপুনিয়ে সুধিছিল বোধহয় যে তৰুণ গগৈ আৰু আপুনি নহয় এই জনপ্ৰিয় আমাৰ নিউজ লাইভ চেনেলত তেওঁক এদিন সুধিছিল যে আপোনাৰ আপুনি তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়াৰ লগত দুইজনৰ মাজত কাক বেছি আপুনি আপোন বুলি ভাবে তেতিয়া কৈছিল যে এজন মোৰ মা এজন মোৰ দেউতা মা দেউতাৰ লগত আপোনালোকে মোৰ পাৰ্থক্য কৰিব আহিছে সেইজনে তাৰ পৰৱৰ্তী সময়ত তৰুণ গগৈক আপোনাৰ বিধানসভাক কনুৱাই দিছিলে 10,000 কোটি টকা ধাৰ লওঁতে কৈছিল যে অসমখন শেষ কৰি থৈ গ'ল আৰু সেই হিমন্ত বিশ্ব শৰ্মাই আজি অৰ্থনৈতিক ব্যৱস্থাটো ভাঙি চিঙি আজিও 1,000 কোটি টকা ধাৰ লৈছে 1.5 লাখ কোটি টকা আজি ধাৰৰ বোজা গতিকে এই মুখ্যমন্ত্ৰীৰ কথা যিমান পাতা যায় সিমান আপোনাৰ
আপোনাৰ আপুনি এতিয়া পুৰণা সেইদিনৰ কথাটোৰ লগত আজিৰ কথাটোৰ সমূলি মিল নাই তেওঁ বিয়াৰ ভূত নালাগে বুলি কৈছিল সেইকাৰণে কি জানে এইবাৰ যদি মই আপোনাক ক'লোঁ সকলোতকৈ বেছি ভোটত জিকিব প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া ইয়াৰ কাৰণ হ'ল এইবাৰ এই হিমন্ত বিশ্ব শৰ্মাই যিটো অপমান কৰিছিল অপমানৰ পুতক তুলিবৰ কাৰণে আজি এই ৰাইজে হাতৰ চিনত দিয়ে আছে একে লেতেৰা কৰি দিছে হাতৰ চিনৰ চিম্বলটো আজি আপোনালোকে যদি তেওঁৰ আকৌ চাৰাউণ্ডিংটো বেলেগ নহয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চাৰাউণ্ডিংটো আপুনি চাওক যে যিসকলৰ লগত বহে সেই ধৰণৰ কথা বতৰা হয় এতিয়া ধুবুৰীত আপুনি কি কমেণ্ট কৰিছে কওকচোন ধুবুৰীত মুখ্যমন্ত্ৰী দেই হিমন্ত বিশ্ব শৰ্মা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই দেখিছোঁ চামগুৰিলৈ গৈছিলোঁ চামগুৰি মানুহবিলাকে ধুবুৰীত এই কি কয় যে এজন কি নাম কি আলি জিকা কথাটো কৈছে আপোনালোকৰ মুখত ভাল পাম কি আছিল সেইজন কি নাম ক'লে সেইজন জিকাৰ কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তাৰমানে আপুনি কোনখিনি মানুহৰ লগত তেওঁৰ বহা উঠা কৰে চাওকচোন সেইখিনি মানুহৰ লগত কথা বতৰা পাতে যিখিনি মানুহে সেই ধৰণৰ কথাবিলাক কয় মানুহৰ লগ সংবিলাকেহে মানুহৰ চিনাকি গতিকে সেই ধৰণৰ কথা বতৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই তৰল কথা তেনেকুৱা ধৰণৰ কথা বতৰাবিলাকে আজি আমাৰ নতুন চামক কি শিকাব উঠি অহা চামক কি শিকাব বিজেপিৰ মানুহসকলেই তেওঁ যেতিয়া কথা কয় ল'ৰা ছোৱালী লৈ পেলাই টিভিটো নাচায় ক'ত বা কি কথা কৈ দিয়ে আমাৰ সমাজখনত এনেধৰণৰ কথা নচলে নহয় সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে উজনিত আপোনালোকে চাওক আজি গৌৰৱ গগৈক তেওঁ জিকাই আহিলে আৰু তেওঁৰো দুজন তিনিজন যি লোক আছে সেইকেইজনৰ কাৰণেই গৌৰৱ গগৈ আজি জিকিলে বুলি সকলোৱে কয় লুৰিণজ্যোতি গগৈ আজি জিকাৰ পথত আজি আপোনালোকে দেখিছে প্ৰদ্যুৎ বৰদলৈ ৰেকৰ্ড সংখ্যক ভোটত জিকিল কৰিমগঞ্জত আমাৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদ চৌধুৰী জিকিল এইফালে আপোনালোকে দেখিছে যে ৰকিবুল হুছেইনো জিকাটো প্ৰায় খাটাং গতিকে হিমন্ত বিশ্ব শৰ্মাই আমাৰ চৰকাৰ আপোনাৰ হোৱাৰ লগে লগে তেওঁ যে এই চৰকাৰখন ভাঙিব সেইটোও খাটাং আৰু বিজেপিয়েও তেওঁক যে আৰু মুখ্যমন্ত্ৰী নাৰাখে সেই কথাটো খাটাং হয় ৰকিবুল হুছেইন ডাঙৰীয়া সময় তাকৰ বেছি সময় ল'ব নোৱাৰিলোঁ আপোনাৰ অশেষ ধন্যবাদ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ ধন্যবাদ ঋতুস্মিত